এতে প্ৰশ্নটোত দিয়া আছে ৰোমান এম প্ৰতীকৰ অৰ্থ কি? এতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ পৰা আমি উলিয়াব লাগিব। তো ৰোমান সংখ্যাবোৰ উলিয়াবলৈ হ'লে প্ৰথমে আমি জানো যে 1 মানে আই, 5 মানে ভি, 10 মানে এক্স, তাৰপিছত 50 মানে এল, তাৰপিছত 100 মানে চি, 500 মানে ডি, 1000 মানে এম। এতিয়া 1000টো দিয়াই আছে, এম মানে 1000। তেতিয়াহ'লে আমি কি পালোঁ? ৰোমান এম প্ৰতীকৰ অৰ্থ 1000, অপশ্যন চি নম্বৰ। এতিয়া আমি বুজিব লাগিব ৰোমান সংখ্যাবোৰ কেনেদৰে উলিওৱা হয়। এতিয়া ছাপ'জ ৰোমান সংখ্যাত 30 লিখিব দিছে, 30। এতিয়া ৰোমান সংখ্যাত 30 লিখিবলৈ হ'লে এটাতো 30 নাই, এতিয়া 10 তিনিবাৰ লিখিব পাৰি। এতিয়া ৰোমান সংখ্যাত এটা নিয়ম আছে, যিটো নিয়মৰ মতে কোনো এটা ৰোমান সংখ্যাক একেৰাহে 3বাৰহে লিখিব পাৰি। এতিয়া 3বাৰ লিখিলে 30 হ'ল। এতিয়া আমাক যদি 40 লিখিব দিয়ে, এতিয়া 40 লিখিলে এনেকুৱা এক্স 4বাৰ, যেনেকুৱা 30ত এক্স 3বাৰ লিখিছোঁ, তেতিয়াহ'লে এক্স কিমান হয়? 4বাৰ হয়। এনেকৈ 4বাৰ লিখিলে এইটো ভুল হৈ যাব। তো যেতিয়া আমি 40ক লিখিম, তেতিয়া 40ক আমি এনেকৈ লিখিম ৰোমান সংখ্যা। তেতিয়া কেনেকৈ লিখিম? প্ৰথমে আমি 50টোহে লিখিম। 50 মানে এলৰ পৰা মানে 50ৰ পৰা 10 বিয়োগ কৰিলে তেতিয়াহ'লে 10 মানে এক্স, বাওঁফালে এক্স লিখিম, মানে এলৰ পৰা এক্স বিয়োগ কৰা হৈছে। যে ৰোমান সংখ্যাৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাৰ বাওঁফালে কোনো এটা সৰু সংখ্যা লিখিলে সেইটো বিয়োগ কৰা বুজায় ডাঙৰ সংখ্যাটোৰ পৰা।